এই জীৱন বৰঠাকুৰ তাক তাৰ সংগই ধ্বংস কৰিলে। সি জীৱন বৰঠাকুৰে আছিলে। সি নিজকে গল্ডি বুলি কয়, তাক সৰুতে গল্ডি বুলি মাতিছিলে। তাৰ সংগ যিবিলাক সি তাৰ চাৰিওপিনে আছিলে, সি যেতিয়া সেই প্ৰথম মায়াক গানটো বনোৱাৰ পিছত তাক চবেই ভাল পোৱা হ'ল, তাৰ অহংকাৰ, দম্ভ, দৰ্প, অভিমান এইবিলাক এই সংগবিলাকে তাক জেকাই জেকাই নষ্ট কৰিলে। সি ল'ৰাটো ভালেই আছিলে প্ৰথমতে, সাধাৰণ কীবৰ্ড বজাইছিলে, সি ঠিকেই আছিলে, বিবৰত পঢ়িছিলে। সিটো বিয়াও কৰাইছিলে নহয় 2002 চনত। ছোৱালীজনীটো ঢোকা দি যোৱা নাই নহয়। তাৰ সেইখিনি ঠিকেই আছিলে। তাত যে সংগবিলাক, যিবিলাক সংগ আছে, এই কুকুৰ পোৱালিবিলাকে তাক নষ্ট কৰিলে। প্ৰথমবাৰ যেতিয়া সি আমেৰিকালৈ মোৰ তালৈ গৈছিলে, ল'ৰাটো বহুত ভাল আছিলে। সি নিজকে অকণি বুলি কিয় কয়? কাৰণ মোৰ ভাইটিৰ নামটো কিয় লৈছিলে? কাৰণ মই তাক যিটো কওঁ সি সেইটো মতে শুনে, সেয়াই কাম কৰে। সি ভাল মানুহৰ লগত যদি থাকিলেহেঁতেন, ভাল চিন্তা কৰিলেহেঁতেন, তাৰ অৱস্থা তেনেকুৱা নহয়। তাক এনেকুৱা জেগাত লৈ গৈ, ক'ত আমেৰিকাত লৈ গৈ পেলাই ওপৰৰ পৰা প্লেনৰ পৰা জঁপিয়াইছিলে। এতিয়া ইয়াক কৈছে তুমি তাতে জাপ মাৰা। এইবিলাক আৰু এই northeastfestival.com এইটো এতিয়া বন্ধ কৰি ৰাখিছে। মই ৱেবেক মেচিনত চালোঁ। এইকেইটা কোন হয় জানে? এইকেইটা দিল্লীৱালা, এইকেইটা অসমীয়া দিল্লীৱালা, বহুত ধনী ধনী আছে নহয় তাতে, বদমাছ অসুৰ। এইকেইটাই সিহঁতে ফূৰ্তি কৰিবৰ কাৰণে সাধাৰণতে দিল্লীতে সিহঁতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতি থাকে। এইবাৰ কৈছে নাই, আমি ছিংগাপুৰত যাম আৰু তাতে বেছি ফূৰ্তি কৰিম, বেছি ফান হ'ব তাতে। সেই তাকো লগত লৈ গৈছে আৰু তাৰ কাৰণে তাৰ মৃত্যু হৈছে তাতে। তাৰ মৃত্যু লিখাই আছে। যেতিয়া বহুত বেছি উৎপাত হয় নহয়, পুটুচকৈ ছুইচ অফ হৈ যায়, যেনেকৈ সঞ্জয় গান্ধীৰ হৈছিলে। গতিকে সি ল'ৰাটো ঠিকে আছিলে, তাৰ সংগই তাক ধ্বংস কৰিলে। সংগ। গতিকে সাধু বস্তে নিবৰ্তন্তে পুত্ৰ মিত্ৰা নিসবান্ধৱ ইয়া সাহতে স্বগদ্দাৰস্তু ধৰ্মাচ্ছু কৃতম কুলম চাণক্য নীতি চেপ্টাৰ 4। শুন, আৰু এটা কথা কওঁ, ভালকে শুন, কাণ খুলি, বুজিছা? তাৰ মৃত্যু মই 2016 চনতে দেখি গৈছোঁ। সেইকাৰণে মই এই জঘন্য ভিডিঅ'টো বনাইছিলোঁ তাৰ কাৰণে। সকলোৱে মোক বেয়া পাইছিলেনে? মনত আছে? তাক যে গালি পাৰিছিলোঁ, কিয় পাৰিছিলোঁ গালি? কাৰণ মই সাধু। চাণক্য হ'ল মোৰে নাতি। সি যি কথা কৈ গৈছে, চাণক্যৰ কথাই বেলেগ সুৰত মই তাক কৈছিলোঁ, আৰু সি লগে লগে গৈ চুলি ঘূৰাই দিছিলে। কাৰণ মই পিতাৰ নিচিনা আছিলোঁ। বৰে ভাই পিতৃ সমতুল্য होते हैं। जब पितृ क्रोधित हो जाता है तो मुंह से वो कुछ बोलता है। সেই সময়ত সি ঠিক হৈ যাব লাগিছিলে, কিন্তু নহ'ল নহয়। সি তাৰ যে লগৰ যিবিলাক আছিলে, তেতিয়া সি সেই উজান বজাৰত খাৰগুলিত আছিলে। তাৰ সেই বদমাছ অসুৰবিলাকে তাকাই কৈছে আমি ইয়াতে পিটি দিম, তাক লম্বা কৰি দিম। আৰু তাক ইমানেই কৈছে, এটাই দুটাই পাঁচটাই 10টাই 100টাই 200টাই 500টাই 1000টাই 5000টাই যেতিয়া তাক কৈছে, সিও তেনেকুৱা হৈ গৈ ৰাতিপুৱা টেলিভিশ্যনৰ সন্মুখত গৈ সি কৈছে পিটি লম্বা কৰি দিম। শুন, এই যে কলিযুগ আৰম্ভ হোৱাৰ সময়ত যেতিয়া সেই ৰজাটোৱে গৈ এই ঋষিটোৰ ডিঙিত সাপডাল যে পেলাই দিছিলে, পেলাই দিয়াৰ পিছত কাৰণ তাৰ মূৰত আছিলে সোণৰ মুকুট, তাতে শনি বহি লৈছিলে। শনিয়ে চবকে উল্টা পুল্টা কৰে নহয়। সি যেতিয়া গম পালে, ৰাতি আহি যেতিয়া ঘৈণীয়েকৰ ওচৰত কৈছে আজি মই কি কাম কৰিলোঁ, মই ঋষিটোৰ ডিঙিত সেইডাল সাপডাল দি দিলোঁ। তেনেকে জুবিন গাৰ্গে, জীৱন বৰঠাকুৰে ৰাতি সি পিছদিনা গম পাইছে, ইয়ে ৰাম, মই কি কথা কৈ দিলোঁ টেলিভিশ্যনৰ সন্মুখত, মোৰ পিতৃ তুল্য তেখেতক মই পিটি লম্বা কৰি দিলোঁ বুলি কৈছোঁ। তেতিয়া সি যিমান মোৰ ভিডিঅ' আছে চবকে কৈ সেই ভিডিঅ'বিলাক আঁতৰাই পেলালে। তাৰ জ্ঞান থিৰ হৈছিলে, কিন্তু তাৰ পিছতো তাৰ লগৰবিলাকে আহি খুন্দিয়াই থাকিলে, তাক নষ্ট কৰি দিলে।
চাণক্য নীতি নুশুনিলে সাধুৰ ওচৰত আহিলে মানুহৰ জীৱন ধন্য হৈ যায়। তথাপিও মই গালি পৰাৰ পিছত সি মোৰ ওচৰত আহিব লাগিছিলে। যেতিয়া দেখিলে যে ই আহি গুৱাহাটী সোমাইছে সি লগে লগে আহিব লাগিছিলে, কিন্তু সি মোৰ ওচৰত নাহিলে, কাৰণ তাৰ লগৰ বোলেকে অমৃত গোস্বামীয়ে তাৰ লগত লাগি খিককে হাঁহি ভিডিঅ' বনাই মোৰ ঠাট্টা কৰালে। সি কিন্তু মুখেদি একো কোৱা নাই। তেতিয়া সি ক'ব লাগিছিলে সেয়া মোৰ দাদাৰ তুল্য হয়, পিতা তুল্য হয়। মোক ৰাস্তা দেখুৱাইছিলে, তাৰ মূৰত সেইবিলাক নাহিলে। কাৰণ অমৃত গোস্বামীৰ নিচিনা বহুত আছে নহয়, তাৰ জীৱনটো ধ্বংস কৰিলে। আৰু এই দিল্লীৱালা বদমাছ অসমীয়া সোপাই আৰু তাক কৈছে তই জাপ মাৰতে। গতিকে তই যাৰ যেনেকুৱা বন্ধু ৰাখিবি ঠিক তেনেকুৱাই হ'ব। অকণিৰ মৃত্যু ঠিক তেনেকেই হৈছিলে, কাৰণ তাৰ বন্ধু বহুত বেছি। থুনুক দেৱ বৰঠাকুৰ, তাৰো অৱস্থা ঠিক তেনেকুৱাই হৈছিলে। সেইকাৰণে সি দুৰ্গা পূজাৰ দিনা দুৰ্গা হেৰিত সি মদ দলিয়াই দিছিলে। হেৰি কৈছে তাৰ পিছৰ দুৰ্গা পূজাটো দেৱ বৰঠাকুৰে নাপালে, ফিনিছ। গতিকে এনেকুৱা উৎপাত শনিয়ে কৰায়, আৰু সেই আত্মাটোৱে বহুত কষ্ট পায়। ই আকৌ মনুষ্য হ'ব আৰু ই আকৌ গান গাব, কাৰণ গান গোৱাটো তাৰ চৰিত্ৰ। এই আত্মাটোৰ চৰিত্ৰটো আত্মাই নেৰে নহয়। যেতিয়ালৈকে সি চিধা নহয়, যেতিয়ালৈকে সি নিৰ্গুণ নহয়, সি এনেকে ঘূৰি থাকিব লাগিব। বগা গুণ যদি ল স্বৰ্গত যাবি, ৰঙা গুণ ল যদি ইয়াতে থাকিবি, আৰু কলা গুণ ল যদি অধোগতি। উৰ্ধম গস্বতি স্বস্থা মধ্যে তিষ্ঠতি ৰাজসা জঘন্য গুণবৃত্তিষ্টা অধোগস্বতি তামসা। গম পালে? হ'ল জীৱন বৰঠাকুৰৰ ছেকেণ্ড টক। এইকেইটা টক মই আকৌ মোৰ নেক্সট যিটো লাইভ শ্ব' হ'ব তাতে আকৌ প্লে' কৰি দিম। যা ফৰৱাৰ্ড কৰ কেলা।